হেল্ল' গাইছ, তেখেত আমাৰ মিথুন দা আহিছে মৰল দাৰ বিষয়ে কথা ক'ব। তেখেত আমাৰ মুনুৱে লগ নাপালে, সেই বিষয়ে এতিয়া কথা ক'ব। আজি ৰাতিপুৱা মৰদা তাত গৈছিলো, ঠিক আছে। মৰদা তাত গৈছিলো, সি যাৱাৰ লগে লগে কি কৰিছে, জাল এখন ওলাই দিছে আমাক, বুজিছে। জাল এখন ওলাই দিছে, প্ৰথমত মাৰলো মই, পিছত মাৰলা আমাৰ ছাৰ পবিত্ৰ, তেখেতো মাৰলা, ময়ো মাৰলো, মাছটো নাপালো, ঠিক আছে। মাছ মাৰি আছো মাছ নাপালো। দুটা পুঠি আৰু কি দক্ষিণা মাছ বুলি কয় এইটো আকৌ নাজানো, আৰু দুৰ্কিনা মাছৰ দৰে আৰু বা কিবা মোৱা মাছ এনেকে হ'ব আৰু মাছৰ চিনি নাপাওঁ আমি। পিছত এইটো কি কলা, মৰণ আহি দুটা মাছটোকে তাৰমানে ভাজি ললা, বুজিছে। ভাজি লৈছি, ভাজি লৈ পেলাই অলপ আমি কৰিলো আৰু পাৰ্টি থুলমূলকে। আপোনাক ফোন মাৰলো হয় আমি, আপোনাক ফোন মাৰলো হয়, কিন্তু ফোন মাৰা নাই, যিহেতু আমি মাছে পোৱা নাই। নাই মই তেতিয়া গলো, ৰাতিপুৱা টাইমত গলো, ঠিক তেতিয়া 9টা বাজে। গৈ মই দেখিলো মানুহ এজনো নাই, পৱনো নাই, আৰু আমাৰ পবিত্ৰও নাই, আকৌ এইফালে তোমালোকৰ মিথুন সিও নাই, 3জনো নাই। মই চিন্তা কৰিলো যে কি হব এতিয়া, আগদিনাৰ নিমন্ত্ৰণ আমিতো বচাব লাগিব না, বচাব লাগিব। তেতিয়া মই সুধিলো মানুহজন ক'ত গ'ল, তেতিয়া ক'লে যে মৰৰ তাত গ'ল। মৰৰ তাত যাওঁ বুলি কোৱাৰ লগে লগে মোৰ মানে মাথাটো নষ্ট হৈ গ'ল, কাৰণ কি আগদিনাৰ মানুহজনে প্ৰগ্ৰেম কৰিছে ৰুটি আৰু মাংস, সিহঁতে খাব আৰু মই মানে নিৰাশা হৈ থাকিলো। সেইকাৰণে মই চিন্তা কৰি মানে কথাখিনি ফুলৰ লগত মানে আলোচনা কৰিলো, কৰি চিন্তা কৰিলো সিহঁতৰ প্ৰগ্ৰেমটো ক'ত কি হ'ল মইতো নাজানো। সেইফালৰ মই চিন্তা কৰিবলৈ মানে ৰখি আছো, সিহঁতক কেতিয়া আহে ৰখি আছো, কিন্তু তেওঁলোকৰ কোনো খবৰে নাই। মোটামুটি তেতিয়া বাজে 2টামান বাজে। 2টামান বজাত তাৰমানে মই চিন্তা কৰিলো কি নাই, নহব, মই গুচি আহিলো। আকৌ আহি এতিয়া আমাৰ মিথুনে আহি ইয়াতে আমাক ক'লে কথাখিনি, তেওঁলোকৰ বোলে কোনো যাত্ৰাৰ বোলে কোনো পৰৱৰ্তী নহল। সেয়ে আমাৰ অলপ আক্ৰোশ থাকি গ'ল, আৰু বাকী যে নহওক। মই এটা কথা ক'ব বিচাৰিছো, তেখেত আমাৰ মৰল দাই ৰুটি মাংস খোৱা কথা আছিল, কি ৰুটি মাংস খোৱালে না নোখোৱালে? নহয়, সি খোৱাব খুজিছিল, লেকিন আমি খোৱা নাই, তো দেৰি হৈ যাই আছে। খালত মাছ মাৰোতে তাৰমানে মোটামুটি 2 ঘণ্টা মান হৈ গেল, মাছে নাপালো আমি, বুজিছে, মাছে নাপালো খালত। পিছত কি কৰিলো, এই 2টা মাছ যি পুঠি মাছ পাইছিল তাকে ভাজি পেলাই অলপ পাৰ্টি কৰিলো থুলমূলকে আমি, বুজিছে। থুলমূল পাৰ্টি কৰি পেলাই আমি কি কৰিলো, এনেকে বাহিৰে কুকুৰা কাটাত গুচি গেলো। কুকুৰা কাটাৰ পৰা যাই এনেকে বজাৰ কৰিলো অলপ ঘৰৰ কাৰণে, বজাৰ কৰি পেলাই অলপ মাংস ললো, মাংস লৈ পেলাই পৱনক দিলো বনাবৰ কাৰণে। পৱন ৰাভা মিষ্টাৰ পৱন ৰাভাক বনাব দিলো, পিছে বনাই পেলাই পদপাৰত লৈ গেল। তাতে ময়ো গেলো গা ধুবা, আকৌ মৰণৰ কাৰ্যসূচীটো আমি চলাই দিলো, তাৰমানে কাৰ্যসূচীটো মৰণৰ কাৰ্যসূচীটো বিশেষ সফল নহল, এইটো মোৰ দুখ থাকি গ'ল, কাৰণ ইমান দিনে এটা আশা। তেখেত আমাৰ মামুৱে বহুত যাবা আশা কৰিছিল, মানে 26 জানুৱাৰী পালন কৰিম বুলি পেলাই বহুত আশা কৰিছিল। ব্ৰইলাৰ মাংস খাব পাম বুলি, ব্ৰইলাৰ মাংস খাব পাম বুলি বহুত আশা কৰিছিল, কিন্তু লগ নাপালে। মই আশা পাতি আছিলো মই। সেইটো আশা কৰিব এতিয়া বৰ্তমান লাভ নাই, যিহেতু কালি আহিব আহিলে তাৰমানে একেলগত তাৰমানে কথাটো আলোচনা কৰিলে হ'ল। যিহেতু আমি চবে একলগতে থাকিম না, তেতিয়া একলগত থাকিলে কথাটো কলি ভাল লাগব। প্ৰগ্ৰেমটো আগতীয়াকৈ হৈছে যে আমি ভাবিছিলো যে কিবা এটা হ'ব, বাই মিষ্টেক হৈ গেল, মই নগলেও টিভিত কিবা এটা আহিব, এটাও নহল। 10-12খন ৰুটি, 10-12খন মান ব্ৰইলাৰ মাংস আমিও আশা কৰিছিলো, কামটো চাকচেছ নহল। মোৰ অকণমান দুখ লাগিছে, এইটোৱে দুখ লাগিছে, তাৰমানে ফলৱৰ্তী হোৱা কথাখিনি মানে কোনো মানে এটা হেৰি নহল। খাম বুলি গছত কঁঠাল উঠত তেল, নখাওতে হেল বেল, সেনেকুৱা হৈ গল সেনেকুৱা হৈ গল। আৰু কথাটো আপুনি ঠিকে কৈছে, মাংসৰ প্ৰতি কাৰ আক্ৰোশ নাথাকে, মাংস 2 পিচ খাব পালে ভাল লাগিল হয়।
মাত খাৰটো দিব পাম নেকি বোলে চবচে বোলে সেইটোৱে বোলে ডাঙৰ কথা। লোভ মানুহ লোভটো থাকি যায় না সেইটোৱে মোৰ দুখ লাগিছে আৰু সিহঁতে কমচে কম মোক টাচ কৰি গ'ল বা কথাটো কৈ গ'ল হয় আমি গৈ আছো আহিবা মই তেতিয়া আৰু গ'লো হয় হয়তো প্ৰগ্ৰেমটো হৈ গ'ল হয়। নহয় আপুনি যে এটা কথা কৈছিলে তাৰমানে আপোনাৰ তাৰমানে কথাটো মই তাৰমানে শুনিছিলো আৰু হা এই কিবা কদমগুৰি বুলি যি কয় কদমগুৰি কদমগুৰি আৰু এই কিবা লাঠিবাৰী ইটো আকৌ কোনটো গাঁও বুলি সেইটো মই চিনি নাপালো। কদমগুৰিৰ ওচৰতে লেফ্ট না ৰাইট? কদমগুৰিৰ ৰাইটে এটা চুবা আছে এইটো কি বাৰী? লাঠেবাৰী লাঠিবাৰী গাঁওটো কিন্তু মই চিনি পোৱা নাই দেই আজি নতুনকে আপোনাৰ মুখত শুনা পালো দেই নামটো। এইটো ৰিয়েল হয় না গাঁওটো? লাঠেবাৰী কদমগুৰিৰ ওচৰতে লাঠেবাৰী এইটো মই 100% জানো কাৰণ কিয় মই তাৰ মোৰ ঘৰ ক'ত আকৌ মোৰ ঘৰ সিপাৰৰ গাঁওখনতে ৰেললাইনটো ইপাৰ গাঁওখনৰ ইপাৰ মোৰ লাইনটো মোৰ ঘৰটো ৰেললাইনটোৰ সিপাৰে মোৰ ঘৰটো হৈ যায় গতিকে মই আৰু সেইখিনি লাঠেবাৰীৰ কথা মই নাজানো নেকি ঠিক তেনেকুৱা কথা এটা আহি পৰে কদমগুৰি আৰু লাঠে। আচ্ছা মৰলদাৰ বিষয়ে তাৰমানে আমি যে মৰলদাৰ ঘৰত গৈছিলো পিছত বিপুলে কি আপোনাক কি একাষাৰ কথা তেখেতে কৈছে মোটামুটি কিজানি 1 ঘণ্টামান পাছত কৈছে 1 ঘণ্টামান পাছত ক'লে কিয় মানুহৰ প্ৰগ্ৰেম হওঁতে বেছি ভাল লাচিত বৰফুকনে গড় পাতিছিল মোগল সেনাক খেদিবৰ কাৰণে একে ৰাতিৰ ভিতৰত গড়টো আৰম্ভ কৰিছিল কিন্তু গড়টো নহল নোৱাৰ পাছত লাষ্ট ৰাতিপুৱা মুহূৰ্তত লাচিত বৰফুকনে হেংদাং হাতত লৈ গড়ৰ সন্মুখত গৈছিল যাওঁতে তেতিয়া মানে কৈছিল তেতিয়া বদন চন্দ্ৰ বৰফুকন তেতিয়া মোমায়েক লাচিত বৰফুকনৰ মোমায়েক তেতিয়া কৈছিল মামা আমাৰ গড়টো এতিয়া সম্পূৰ্ণ হোৱা নাই তেতিয়া লাচিতে বদন বৰফুকনে কৈছিল যে বোপা এই মানুহবিলাক কাম কৰি কৰি ভাগৰি গৈছে এইবিলাক কাম কৰি কৰি ভাগৰি কিমান কৰিব হ'ব দিয়া লাহে লাহে তেতিয়া লাচিত বৰফুকনে কোনো চোৱা চিন্তা নকৰাকৈ লগে লগে তৰোৱালখন উলিয়াই বদন চন্দ্ৰ বৰফুকন অৰ্থাৎ মোমায়েকৰ গড়টো দুচুৱা কৰি দিছিলে। দেশ কা মামা বৰা নেই দেশততো মোমাই ডাঙৰ নহয় বুলি ঘপকৈ কাটি দিছিলে তেতিয়া লগে লগে সৈন্য এই যিবিলাক নেকি কাম বনোৱা আছিল সেইবিলাকে লগে লগে উঠি পৰি লাগি মানে গড় সম্পূৰ্ণ হৈ যোৱাৰ পাছত পিছদিনা ৰাতিপুৱা আহোঁতে মোগল সেনাক খেদি একদম মোটামুটি মানে কিমান দূৰ পঠিয়াই দিয়ে তাৰ পাছত আমাৰ এই বাচি যায় আমাৰ যিবিলাক নেকি আমাৰ এই অঞ্চলবিলাক বাচি যায় মোগল সেনাৰ পৰা বাচি যায় সেইটোকে ক'লো গছত কঁঠাল উঠত তেল নৌখনতে হেল বেল মই ৰখি আছো আৰু ঠিক তেনেকে 1 ঘণ্টাত মই কথাটো কোনটো কৈছো 1 ঘণ্টাত যাই পোৱাটো তাতে কাম কৰ্মবিলাক আগতে শেষ হৈ গ'ল বুলি ভাবিয়ে মই তাৰমানে নগলো। ঠিক আছে বাৰু আৰু এটা কথা হ'ল নহয় এতিয়া বৰ্তমান কিছুমান শেষ অহাকালি আমি মৰলক লগ ধৰিম হয় নিশ্চয় তিনিজনে নিশ্চয় নহয় সেই বিষয়ে কথাটো অহাকালি আমি ধুনীয়াকে আলোচনা কৰি হয় যাতে চবে সকলোৱে পায় হয় হয়নে এইটো আলোচনাটো কৰিবই লাগিব হয় নে নহয় আশাটো থাকি গেল না হয় নে নহয় হয় ঠিক আছে ঠিক আছে বন্ধু বান্ধৱী